মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ ৪ৰ্থ শ্ৰেণী গণিতৰ পাঠ ২ সংখ্যাৰ ধাৰণা। এইটো ভিডিঅ'ত মই পাঠ ২ পৃষ্ঠা নম্বৰ ২৫লৈকে কৰিছোঁ। ইয়াৰ পিছৰ অংকখিনি মই ইয়াৰ পিছৰটো ভিডিঅ'ত কৰি দিম আৰু সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া আমি আৰম্ভ কৰোঁ পাঠ ২ সংখ্যাৰ ধাৰণা। পাঠ ২ সংখ্যাৰ ধাৰণা। ৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰংপুৰ অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে মিলি গাঁৱৰ খালী পৰি থকা মাটিত একেলগে বহুতো গছৰ পুলি ৰুলে। এই গছৰ পুলিবোৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ লগতে গাঁওবাসীক ফুল, ফল-মূল আদিৰ যোগান ধৰিব বুলি এজন শিক্ষকে সকলোকে বুজাই দিলে। তেওঁলোকে ৰোৱা পুলিবোৰৰ ভিতৰত নাহৰ, কদম, বকুল, আম, জাম, মধুৰিআম, কঁঠাল, পনিয়ল, আমলখি, অমৰা, কৰ্দৈ, শিলিখা আদি আছিল। ৰংপুৰ অঞ্চলৰ গাঁওবাসীয়ে কোন কোনবিধ গছৰ পুলি কিমানকৈ ৰুলে তালিকাত চাওঁ আহাচোন। গছৰ পুলি ৰুই আছে, এতিয়া চোৱা গছৰ পুলি সংখ্যাবিলাক দিয়া আছে। গছপুলিৰ নাম, গছপুলি সংখ্যা অংকৰে। আম ২২০টা, জাম ২৫৬টা, কঁঠাল ৩২২টা, পনিয়ল ৩৪৫টা, মধুৰিআম ৪৫৫টা, বকুল ৫০৬টা, আমলখি ৬৭৬টা, অমৰা ৭১১টা, কৰ্দৈ ৭৩১টা, শিলিখা ৮০০টা, নাহৰ ৮৩০টা, কদম ৯৩০টা। এতিয়া তালিকাখনত দিয়া বিভিন্ন গছৰ সংখ্যাবিলাক সৰুৰ পৰা ডাঙৰলৈ লিখা। সৰুৰ পৰা ডাঙৰ লিখিছোঁ ২২০, ২৫৬, ৩২২ এনেকৈ কৰি পেলাই ৯৩০লৈকে। ৯৩০লৈকে আমি ২২০ৰ পৰা ক্ৰমে সৰুৰ পৰা ডাঙৰলৈ লিখি গৈছোঁ। তাৰপিছত এতিয়া চোৱা গছপুলিৰ সংখ্যা তালিকাখন চাই বিচাৰি উলিয়াই লিখা। এককৰ স্থানত ৫ অংক ৫ থকা সংখ্যা। এককৰ অংকত ৫ থকা। একক কোনটো জানানে তোমালোকে? এইবিলাক একক, দশক, শতক। ইয়াৰ একক এই প্ৰথমটো একক। সোঁফালৰ পৰা প্ৰথমটো হ'ল একক। এতিয়া এককৰ ঘৰত ৫ থকা আছে চোৱা ৪৫৫ আৰু ৩৪৫। এই দুটা হ'ল এককৰ ঘৰত ৫ থকা। তাৰপিছত আছে দশকৰ স্থানত ০ থকা। দশকত ০ থকা কোনটো আছে চোৱাচোন। দশকত ০ থকা এইটো এককতো ০ আছে, দশকতো ০ আছে ৮০০। আৰু দশকত ০ আছে একক, দশক ৫০৬। ৫০৬ আৰু ৮০০। তাৰপিছত চোৱা শতকৰ স্থানত ৭ থকা। শতকত ৭ থকা। শতকত ৭ থকা কোনটো আছে এতিয়া? শতকত ৭ থকা একক, দশক, শতক। শতকত ৭ থকা এইটো আছে। একক, দশক, শতক। শতকত ৭ থকা এইটো আছে। ৭১১ আৰু ৭৩১। ৭১১ আৰু ৭৩১। এইবাৰ আছে শতকৰ স্থানত ৮ টকা সংখ্যা। শতকৰ স্থানত ৮ টকা সংখ্যা ৮৩০ আৰু ৮০০। একক, দশক, শতক। একক, দশক, শতক ৮ টকা। ৮০০ আৰু ৮৩০। তাৰপিছত এতিয়া চোৱা একক আৰু দশকৰ স্থানত থকা একে অংকযুক্ত সংখ্যাবোৰ লিখা। একক আৰু দশকৰ স্থানত থকা একে অংকযুক্ত সংখ্যাবোৰ লিখা। এককতো একে, দশকতো একে। যেনে এককতো ২, দশকতো ২। ঠিক তেনেকৈ একক আৰু দশকত একে থকা এটা আছে ৪৫৫, ৪৫৫, ৭১১ আৰু ৮০০। এককতো একে, দশকতো একে। এককতো একে, দশকতো একে। তাৰপিছত যুগ্ম সংখ্যাবোৰ লিখা। যুগ্ম সংখ্যাবোৰ মনত আছেনে তোমালোকৰ? কোনবিলাকক যুগ্ম বুলি কয়? যিবোৰ সংখ্যাৰ এককৰ ঘৰত ০, ২, ৪, ৬, ৮ থাকে সেইবিলাক হ'ল
যুগ্ম সংখ্যা 220 আছে তাৰপিছত 256 টো হ'ব 322 হ'ব তাৰপিছত 506 হ'ব 677 হ'ব 800 হ'ব 830 হ'ব আৰু 930 ইয়াতে কিটা হ'ব যুগ্ম সংখ্যা একক ঘৰত কি কি থাকিব পাৰে বুলি কৈছিলো 0 থাকিব পাৰে 2 থাকিব পাৰে 4 থাকিব পাৰে 6 থাকিব পাৰে 8 থাকিব পাৰে আৰু 0 থাকিব পাৰে হ'ব এপিছত চোৱা গছপুলি তালিকাত থকা অযুগ্ম সংখ্যাবোৰ লিখা এটা দিয়া আছে 345 তে অযুগ্ম সংখ্যা হ'বলৈ হলে একক ঘৰত কি কি সংখ্যা থাকিব লাগে একক ঘৰত 1 থাকিব পাৰে 3 থাকিব পাৰে 5 থাকিব পাৰে 7 থাকিব পাৰে 9 থাকিব পাৰে সেইখিনি হ'ব অযুগ্ম সংখ্যা যুগ্ম আৰু অযুগ্ম তোমালোকে জানা নাই যুগ্ম মানে জোড়া জোড়া হলে যুগ্ম আৰু যদি জোড়া নহয় বা 2 ৰে হৰণ না যায় তেতিয়া হ'ব হেতু অযুগ্ম এতিয়া ইয়াত অযুগ্ম সংখ্যাবোৰ কি হ'ব চোৱা 345 আছে দিয়া আছে তাৰ পিছত হ'ব 455 তাৰ পিছত আছে 711 731 তাৰপিছত আৰু কিবা আছে তেনেকুৱা 1 3 5 7 9 থকা একক ঘৰত তেনেকুৱা নাই গতিকে এইকেইটাই হ'ব অযুগ্ম সংখ্যা তে তালিকাত পোৱা আটাইতকৈ সৰু আটাইতকৈ ডাঙৰ সংখ্যাৰ তালিকা আটাইতকৈ সৰু কিমান আছিল 220 আৰু আটাইতকৈ ডাঙৰ হ'ব 930 তলৰ সংখ্যাকেইটা আখৰে লিখা এটি হ'ব 220 লিখিব পাৰে দ্বিতীয় চাও লিখিব পাৰে 20 তাৰ পিছত 506 345 তাৰ পিছত 800 হ'বনে এতিয়া চোৱা ঘেৰ দিয়া অংকবোৰ চোৱা আৰু অংকটোৰ স্থান আৰু স্থানীয় মান লিখা ইয়াত চোৱা সংখ্যাবোৰ দিয়া আছে আৰু কিছুমান সংখ্যা অংকত ঘেৰ দিয়া আছে আৰু সেই ঘেৰ দিয়া অংকটোৰ স্থান লিখিব লাগে আৰু স্থানীয় মান লিখিব লাগে এতিয়া ইয়াত ঘেৰ দিয়া আছে ক'ত একক দশক শতকত এটো ঘেৰ দিয়া অংকটোৰ স্থান কি হ'ব শতক তাৰপিছত ঘেৰ দিয়া অংকটোৰ স্থানীয় মান কি হ'ব 2 শতক সমান 2 পূৰণ 100 মানে 200 হ'ব ধৰিব পাৰিছে না ভালকে 2 পূৰণ 100 200 ঠিক তেনেকে এটো চোৱা একক ঘৰত আছে এটো একক 6 একক সমান 6 পূৰণ 1 সমান 6 তাৰ পিছত এটো আছে দশকত 2 টো একক দশকত আছে এটো হ'ব দশক এতিয়া 2 দশক সমান 2 পূৰণ 10 সমান 20 ঠিক তেনেকৈ এটো 7 টো আছে শতকত এটো 7 শতক বা 7 পূৰণ 100 সমান 700 এটো আছে একক দশকত
দশকত বা 0 দশক সমান 0 পূৰণ 10 সমান 0 0 লগত যি সংখ্যা পূৰণ নকৰা কিয় কি হ'ব 0 লগত যি সংখ্যা পূৰণ কৰিলেও সদায় 0 হ'ব 100 পূৰণ কৰা 1000 পূৰণ কৰা যি পূৰণ নকৰা 0 লগত যি সংখ্যা পূৰণ কৰা হয় তেতিয়া কি হ'ব 0 হ'ব হ'বনে বাৰু তাৰ পিছত চোৱা এটো 9 টো শতকত আছে এটো তোমালোকে নিজে লিখিবা কৰি দিছো দশকৰ কৰি দিয়া আছিল তে দশকৰ কৰিলো আৰু 0 যতিন থাকক এটোটা তোমালোকে নিজে কৰিব কাৰণ দিছো এতিয়া 0 টো একক ঘৰত আছে একক 0 একক সমান 0 পূৰণ 1 সমান 0 হ'ব তাৰ পিছত এটো শতকৰ ঘৰত আছে 9 শতক মানে শতকৰ ঘৰত হ'ব আৰু 9 পূৰণ 9 শতক মানে 9 পূৰণ 100 900 এইকেইটা তোমালোকে লিখিবা হ'ব এইকেইটা নিজে কৰিব কাৰণে এৰিছো যেহেতু তেনেকুৱা অংক কেইবাটাও কৰি দিলো এটো গতিকে নিজে কৰি চাবা পাৰিছানে নাই হ'বনে এতিয়া স্থানীয় মান হিচাপে বিস্তৃত ৰূপত সংখ্যাবোৰ লিখা স্থানীয় মান হিচাপে বিস্তৃত ৰূপত সংখ্যাবোৰ লিখা তে লিখা আছে 405 এতিয়া 4 টো শতকত আছে 400 এতিয়া দশকত আছে 0 সেইকাৰণে 0 হ'ল বেলেগ সংখ্যা হ'লে 10 পূৰণ হ'লতেন কিন্তু 0 টো 10 পূৰণ কৰিলেও সদায় 0 হ'ব এটা 5 টো এককত আছে সেইকাৰণে 5 এতিয়া 810 টো চোৱা 8 টো শতকত আছে 800 1 টো দশকত আছে মানে 10 আৰু 0 টো এককত আছে 0 ঠিক তেনেকৈ 642 600 একক দশক 6 টো শতকত আছে কাৰণে 600 4 টো দশকত আছে কাৰণে 40 আৰু 2 টো এককত আছে কাৰণে 2 এতিয়া ঠিক তেনেকৈ 7 আছে শতকত 700 8 টো দশকত 80 আৰু 9 টো এককত 9 এতিয়া 911 এটো নিজে কৰিব পাৰিবা নে তোমালোকে এটা নিজে কৰিবলৈ দিও এটো 999 900 মানে 9 শতক মানে 9 পূৰণ 100 900 9 দশক মানে 9 পূৰণ 10 90 আৰু 9 একক মানে 9 গুণ 9 হ'ব 900 পূৰণ 900 যোগ 90 990 যোগ 9 999 হ'বনে তাৰ পিছত দিয়া আছে তলৰ অংকবোৰৰে কি সংখ্যা লিখিব পাৰি এতিয়া চোৱা তলৰ অংকবোৰৰে কি সংখ্যা লিখিব পাৰি 2 6 4 লিখা আছে 2 4 6 2 6 4 4 2 6 4 6 2 6 2 4 6 4 2 প্ৰথমতে চোৱা 2 টো প্ৰথমতে দিলে তাৰ পিছত 4 টো প্ৰথমত দিলে তাৰ পিছত 6 টো প্ৰথমত দিলে এনেকৈ বদলাই সংখ্যাকেইটা কি সংখ্যা লিখিব পাৰি লিখিব লিছে ঠিক তেনেকৈ এটা আমি চাওঁ 419 আমি যদি প্ৰথমতে সৰুৰ পৰা লিখি যাওঁ 1 9 4 সৰুৰ পৰা লিখিলে ৰবা প্ৰথমতে আমি শতকত সৰুটো লিখিলো তাৰ পিছত 1 4 9 তাৰ পিছত 1 9 4 তাৰ পিছত আমি এটা 4 যদি আগত দিও 4 1 9 4 9 1 তাৰপিছত এতিয়া যদি আমি 9 টো আগত দিও 9 1 4 9 4 1 ধৰিব পাৰিছে না সংখ্যাকেইটা
9 4 1 এইটা লিখিব পাৰি এতিয়া 5 2 0 ৰে এটা যদি আমি শূন্যটো আগত দিও তেতিয়া অঙ্কটো কিন্তু দুটা অঙ্ক হৈ যাব ইয়াত অবশ্য দিয়া নাই তলত দুটা অঙ্ক লিখিব লাগিব না তিনটা অঙ্ক লিখিব লাগিব গতিকে আমি শূন্যটো আগত দিব পাৰিম প্ৰথমতে আমি লিখিলো 5 2 0 5 0 2 তাৰ পিছত লিখো আমি 2 এবাৰ ডাঙৰ পৰা লিখি গৈছো 2 5 0 2 0 5 তেজে শূন্যটো আগত দিও কিন্তু এতিয়া এটো তিনটা অঙ্কৰ সংখ্যা নহব এটো দুটা অঙ্কৰ সংখ্যা হ'ব 0 5 2 আৰু 0 2 5 এবাৰ আমি ডাঙৰ পৰা সৰুলে লিখিলো কিন্তু তোমালোকক যদি কয় তিনটা অঙ্কৰ লিখিব লাগিব বুলি তিনটা আছে এটা দুটা তিনটা আছে তিনটা অঙ্কৰ লিখিব লাগিব তেতিয়া কিন্তু শূন্যটো আগত দি লিখিব পৰা নাযাব শূন্যটো পিছতে থাকিব লাগিব বা মাজতে থাকিব লাগিব এটো আমি দুটা অঙ্কৰ সংখ্যা হৈ গৈছে ইয়াত যেহেতু উল্লেখ কৰা নাই যে তিনটা অঙ্কৰ লিখিব লাগিব বা তেনেকুৱা একো উল্লেখ কৰা নাই কাৰণ আমি দুটা অঙ্কৰ লিখি দিছো তিনটা অঙ্কৰ লিখি দিছো খালি অঙ্ককিটা ব্যৱহাৰ কৰিছো এতিয়া 6 9 5 6 9 5 6 9 5 হলে আমি এবাৰ সৰু পৰা লিখো না ডাঙৰ পৰা লিখো আমি যদি এবাৰ ডাঙৰ সংখ্যাৰ পৰা লিখি যাও 9 6 5 তাৰপিছত 9 5 6 তাৰপিছত লিখো 6 9 5 6 5 9 তাৰপিছত 5 6 9 5 9 6 965 956 995 659 569 596 হ'ব সংখ্যাকেইটা এবাৰ চোৱা হুনতলি গাঁৱৰ মহিলা সমবায় হুনতলি গাঁৱৰ মহিলা সমবায় গুটে মাছ পোৱাৰ বাবে এটা পুখুৰী খানিবলৈ যোজা কৰিলে তাৰ বাবে তেওঁলোকে টকাৰ যোগাৰ কৰিলে চাওঁচোন কোনে কিমান টকা দিলে তিয়া সেউজি পেহিয়ে দিলে 1600 টকা মানে 1600 টকা বৰলা মাহিয়ে দিলে 2200 টকা টগৰ জথায়ে দিলে 3100 টকা গুলাবী বাইদেউ দিলে 2500 টকা বকুলি এটা দিলে 500 টকা তেওঁলোকে দিয়া টকাৰ সংখ্যাবোৰ আখৰে লিখো এতিয়া লিখো 2000 200 টকা 2200 টকা এটো হ'ব দুটিয়া 10 চৌকাৰে 2 3100 টকা 3000 টকা 2000 500 টকা এটো অকল 500 টকা ধৰিব পাৰিছেনে বাৰু আখৰ 2000 টকা 3100 টকা 2200 টকা 3100 টকা 2500 টকা আৰু 500 টকা তাৰ পিছত এতিয়া চোৱা নোট বিলাক কম সংখ্যক কি নোট লগালে তলত দিয়া টকাৰ পৰিমাণ হ'ব লিখা তো 2000 টকা 500 টকা 100 টকা 200 টকা 50 টকা আৰু 10 টকা সেউজি পেহিয়ে দিলে 1600 টকা এ কেনেকৈ হ'ব 500 টকা যোগ 500 টকা
যোগ 500 টকা 3টা 500 হলে 1500 টকা আৰু 100 টকা দি দিলে হৈ যাব 1600 বা 1600 টকা এতিয়া 2200 টকা 2200 টকা কৰিবলৈ হলে মানে কম সংখ্যক নোট ব্যৱহাৰ কৰিব লাগে কি হ'ব 2000 টকা যোগ 200 টকা এতিয়া বাৰু 2000 টকা নোহোৱা হ'ল তথাপিও ইয়াত যেহেতু ছবিত আছে 2000 টকা গতিকে আমি 2000 টকা আৰু 200 টকা মিলাই পেলাই আমি 2200 টকা বা 2200 টকা কৰিব পাৰোঁ এতিয়া টগৰ জথাই পাল কিমান 3100 টকা টগৰ জথাই দিলে 3100 টকা 3100 টকা কিমান হ'ব কম নোটত কৰিবলৈ হলে 2000 টকা যোগ 500 টকা যোগ 500 টকা যোগ টকা কেইটা লিখি দিয়া নাই আৰু 2000 টকা যোগ 500 টকা যোগ 500 টকা যোগ 100 টকা সমান হ'ব কিমান হ'ব সমান 2000 500 500 1000 3000 আৰু 100 3100 টকা 2500 টকা 2000 টকা যোগ 2500 টকা বা 2500 টকা 2000 টকা যোগ 500 টকা 2500 টকা এই বকুলি এটা 560 টকা এতিয়া 560 টকা হ'ব 500 টকা যোগ 50 টকা যোগ 10 টকা হবনে ইয়াত চোৱা তলৰ সংখ্যাবোৰ আখৰেৰে লিখা সংখ্যা অংকৰে দিয়া আছে আৰু আখৰেৰে লিখিব লাগে তেতিয়া আছে 1001 এতিয়া 1654 হ'ব 1654 তাৰপিছত 1891 তলত লিখিব পাৰি 1891 চোৱা 1991 লিখিলে হ'ব অকল 54 তাৰপিছত চোৱা 2018 তাৰপিছত আছে 2018 তাৰপিছত আছে চোৱা 2489 2786 তাৰপিছত আছে 2894 এইটো 99 বৈজ্ঞানিক লিখিব পাৰা তাৰপিছত 2775 তাৰপিছত 3000 3222 তাৰপিছত চোৱা 3575 3748 3748 3748 3879
তাৰপিছত আছে 4000 হ'ল 4000 তাৰপিছত 4156 4156 তাৰপিছত 4258 4437 4437 4679 দীঘৌ ঢেউটাকাৰ না তালুৱা খাদ্য ৰাখি 5136 5136 হ'ব গোটেইখিনি এবাৰ মই একেলগে দেখাই দিম ইয়াৰ পিছত চোৱা ইফালে দিয়া আছে এইবাৰ আখৰে দিয়া আছে অংকৰে লিখিব লাগে এতিয়া 5413 5413 দিয়া আছে 5676 5676 5890 5890 তাৰপিছত আছে 6214 6214 6350 6350 6417 6417 6799 6799 6859 6859 6910 একক দহ শতক হাজাৰ 6910 তাৰপিছত 7002 কি হ'ব এককৰ ঘৰত 2 আছে দহকৰ ঘৰত নাই শতকৰ ঘৰত নাই আৰু সিধা হাজাৰৰ ঘৰত আছে 2 7002 7383 7383 7666 7666 তাৰপিছত 7867 7867 8352 8654 8654 9195 9195 9665 9665 9717 9717 9848 9848 9999 9999 এতিয়া চোৱা 9999 লগত এক যোগ কৰিলে কি সংখ্যা পাবা 9999 লগত এক যোগ কৰিলে পাম আমি 10000 ইয়াক আখৰে 10000 বুলি লিখা হয় এতিয়া 9999 যোগ 1 সমান 10000
জানি থওঁ হা 9999 হৈছে 4টা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা আৰু 10000 হৈছে 5টা অংকৰ লিখিব পৰা আটাইতকৈ সৰু সংখ্যা 4টা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ গ'ল 9999 তাৰ লগত এক যোগ কৰিলে বা 9999 ঠিক পিছৰ সংখ্যাটো হ'ব 10000 আৰু 10000ত কেইটা অংক 5টা অংক 1 2 3 4 5টা অংক গতিকে 10000টো হৈ গ'ল 5টা অংকৰ লিখিব পৰা আটাইতকৈ সৰু সংখ্যা ইয়াৰ পিছত সব 5টা অংকৰে হ'ব 10000 1ৰ পৰা আৰম্ভ কৰি তোমাৰ 99999 তাৰ পিছত আহি যাব 6টা অংক লিখিব পৰা আটাইতকৈ সৰু সংখ্যা 1 লাখ তেনেকৈ বাঢ়ি গৈ থাকে ইয়াৰ পিছত চোৱা স্থানীয় মান অনুসৰি সংখ্যাবোৰ চাওঁ আহা একক দশক শতক হাজাৰ 10000 একক এটো একক তাৰপিছত 10 একক দশক 10 এটো 100 একক দশক শতক হাজাৰ একক দশক শতক হাজাৰ তাৰপিছত 10000 বা অযুত বুলি কয় একক দশক শতক হাজাৰ 10000 বা অযুত ইয়াৰ পিছত চোৱা মহিলা সমবায়ৰ মাছৰ পুখুৰীটো খন্দাৰ পিছত সমবায় গোটটোৱে তাত মাছৰ পোনা মেলি দিলে মাছৰ পোনাবোৰ ডাঙৰ হোৱাত সেইবোৰ বিক্ৰী কৰি তেওঁলোকে এমাহত 10000 টকা পালে তেওঁলোকে বেংকত টকাখিনি জমা থলে কি নোটৰে তেওঁলোকে 10000 টকা বেংকত জমা দিলে চোৱাচোন 2000 টকা আছে এখন দুখন তিনিখন চাৰিখন কিমান টকা হ'ব 8000 টকা হ'ব 2000 টকা চাৰিখনত আৰু 500 500 1000 আৰু 500 500 1000 2000 4000 6000 8000 এই দুখনে 9000 এই দুখনে 10000 তাৰ পিছত এফালে চোৱা নোটত থকা সংখ্যাবোৰ আখৰেৰে লিখা 200 টকা লিখা আছে এটো হ'ব 500 টকা এটো হ'ব 2000 টকা হবনে 500 টকা 2000 টকা তাৰ পিছত গাড়ী নম্বৰ প্লেট চোৱা কেটা অংক আছে ইয়াত 1 2 3 4টা 1 2 3 4টা এতিয়া এটো এনেকৈ 4টা আছে এতে গাড়ী নম্বৰ প্লেটত লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9999 মানে 4টা অংক থাকে তাৰ পিছত আছে নাজনিনৰ অসুখত কি হ'ল কণমানি নাজনিনৰ চিকিৎসাৰ বাবে ভালেখিনি টকাৰ প্ৰয়োজন হ'ল সেই কথা খবৰ কাগজত পাই বহু লোকে চেক যোগে সাহায্য আগবঢ়ালে তেওঁলোকে দিয়া চেকবোৰত থকা সংখ্যাবোৰ পঢ়া আৰু অংকৰে লিখা দিছে 3000 টকা যেটো 2500 টকা 2500 টকা 4105 টকা 4105 টকা তাৰ পিছত 6220 টকা 6220 টকা তাৰপিছত 7585 টকা 7585 টকা তাৰপিছত আছে 8317 টকা 8317 টকা হবনে দেখিছা ভালকে 6220
7,585 তাৰপিছত 4,105 8,317 টকা। ভিডিঅ'টো দীঘলীয়া হোৱাৰ বাবে এইটো ভিডিঅ'ত আমি পৃষ্ঠা নম্বৰ 25লৈকে কৰিলোঁ। ইয়াৰ পিছৰ অংকখিনি আমি ইয়াৰ পিছৰটো ভিডিঅ'ত কৰি যাম আৰু সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো দবাই দিবা। থেংক ইউ।